everyone and welcome back to my YouTube channel আৰু বহুত দিনৰ মূৰত আকৌ এবাৰ আপোনালোকক মোৰ YouTube চেনেললৈ স্বাগতম জনাইছোঁ আৰু সো আজিৰ টপিকটো বহুত বেছি ইম্পৰ্টেণ্ট হয় বিএড এন্ট্ৰেন্সৰ বিষয়ে যেহেতু ৰিজাল্ট দিছে গুৱাহাটী ইউনিভাৰ্চিটি বিএড এন্ট্ৰেন্স এক্সামৰ আৰু কোনোবাই মোক মেছেজো দিছে যে ইউনিভাৰ্চিটি কেনেকৈ এডমিশ্যন প্ৰচিডিউৰবিলাক হয় তাৰ বিষয়ে ভিডিঅ' বনাবলৈ সো বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু যদি ভিডিঅ'টো ইনফৰ্মেটিভ লাগিলে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ সো ইউনিভাৰ্চিটিৰ পৰা যোনখন মেৰিট লিষ্ট ওলাইছে সেইখনটো তোমালোকে সবেই পাইছাই নিজৰ নিজৰ ৰিজাল্ট কিমান মাৰ্কছ পাইছা কিমান ৰেংক আছে গোটেইখিনি ওলাইছে সো এতিয়া আহিছোঁ এপ্লাই কৰিবলৈ যিহেতু ৰিজাল্ট ওলালে সো এতিয়া একদম এপ্লাইটো ফাষ্ট হয় কলেজ ৱাইজ যদি নাম্বাৰটো অকণমান তোমালোকৰ নাম্বাৰৰ লগত চাবা যদি হাইষ্ট মাৰ্কছটো অলপ বেছি হয় তেনেহ'লে তোমালোকে গভৰ্ণমেণ্ট কলেজবোৰত এপ্লাই কৰিব পাৰিবা আৰু যদি মাৰ্কছটো অলপ কম থাকে তেতিয়া প্ৰাইভেটত এপ্লাই কৰিব পাৰিবা সো সেনেকুৱা ধৰণৰ কথা আৰু কোনোবা এখন কলেজত ছিট পোৱাটো একদম হেৰিৰ ওপৰত কথা ধৰা তুমি এখন কলেজত ছিট মানে এপ্লাই কৰিলা আৰু সেইখন কলেজত যদি বেছি মাৰ্কছ থকা বহুত ষ্টুডেণ্টে মানে যদি কৰিছে এপ্লাই তেতিয়া কি হ'ব হাই মাৰ্কছ পোৱা ল'ৰা ছোৱালীখিনি তাত ছিট পাব আৰু কম পোৱাখিনি হয়তো অকণমান চান্সটো কম থাকে চ' সেইকাৰণে যিমান পাৰা বেছি কলেজত এপ্লাই কৰিবলৈ চাবা যদি মাৰ্কছটো কম আছে আৰু যদি বেছিও আছে তথাপিও 4-5খনৰ কৰি চাব পাৰা চ' তেনেকুৱা ধৰণৰ কথা আৰু চব কলেজৰ ফৰ্ম ফিল আপ বেলেগ বেলেগকৈ হয় কিছুমান কলেজত অফলাইন হয় আৰু কিছুমানত অনলাইন হয় বেছিভাগ কলেজতে অফলাইনে হোৱা দেখা যায় আৰু মই মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা ক'বলৈ গ'লে মই বহুত কেইখন কলেজতে এপ্লাই কৰিছিলোঁ কাৰণ আমাৰ বাৰত একেই মাৰ্কছ পোৱা ল'ৰা ছোৱালী বহুত আছিলে আৰু ৰেংকটো মানে মাৰ্কছটোৰ হিচাপত ৰেংকটো আমাৰ বহুত কমি গৈছিলে তাৰ যোৱা বছৰৰ মানে আমি দিয়াৰ তাৰ আগৰ বছৰৰ তুলনাত আমাৰ ৰেংকটো বহুত বেছি কমি গৈছিলে মাৰ্কছটোৰ তুলনাত চ' সেইকাৰণে মই বহুতকেইখনতে এপ্লাই কৰিছিলোঁ চ' তোমালোকে এপ্লাই কৰিবলৈ কি কৰিব লাগিব তোমালোকে প্ৰথমতে জানিব লাগিব যে আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিত কেইখন প্ৰাইভেট কলেজ আছে আৰু কেইখন গভৰ্ণমেণ্ট কলেজ আছে চ' সেই বিষয়েও মই এতিয়া জনাম আৰু এইটো কথা জানি থোৱা ভাল গভৰ্ণমেণ্ট কলেজ বেছি নাই 7খনমানহে আছে কিন্তু প্ৰাইভেট কলেজ তাৰ তুলনাত বহুত আছে প্ৰাইভেট কলেজেই বহুত আছে গভৰ্ণমেণ্ট জাষ্ট 7খনমান আছে চ' তোমালোকে চাবা কোনখনত এপ্লাই কৰা নিজৰ সুবিধা অনুযায়ী আৰু গোটেইকেইখন কলেজতে তেনেকৈয়ে ফৰ্ম ফিল আপ বেলেগ বেলেগকৈ হয় চব কলেজৰ পৰা নিজৰ নিজৰ ন'টিচ দিয়ে চ' তোমালোকে কি কৰিবা এতিয়া মই কলেজকেইখন দেখাম যে গভৰ্ণমেণ্ট কলেজ কেইখন আৰু প্ৰাইভেট কলেজ কেইখন চ' তোমালোকে সেই কলেজবোৰ গুগলত গৈ ছাৰ্চ কৰিবা তেওঁলোকৰ ৱেবছাইট চব কলেজে কি কৰে নিজৰ ৱেবছাইটতে ন'টিচসমূহ মানে প্ৰদান কৰে তাতে তোমালোকে গম পাবা তেওঁলোকে ডেট দিব যে ইমানৰ ভিতৰলৈকে আমাৰ ফৰ্ম ফিল আপ হৈ আছে চ' এতিয়া চাগে কেইখনমান কলেজত মই জনামতে আমাৰ কলেজখনৰ ৰঙিয়া টিচাৰ্ছ ট্ৰেইনিং কলেজতো এতিয়া ফৰ্ম ফিল আপ হৈ আছে আৰু লগতে বাইহাটা কলেজত হৈ আছে নেকি মই যদি ন'টিচ শ্বেয়াৰ কৰিম বাৰু তোমালোকৰ লগত চ' সেনেকৈ কলেজৰ ৱেবছাইটত গৈ তোমালোকে চাব লাগিব কিবা ন'টিচ দিছে নেকি আৰু যদি ন'টিচখন পোৱা যে ইমান টাইমৰ ভিতৰত অনলাইন হ'ব নে অফলাইন হ'ব সেই গোটেইসমূহ থাকিব যদি অনলাইন হয় তেতিয়াতো ভালেই তোমালোকে অনলাইন কৰি ল'বা কিন্তু বেছিভাগ কলেজত কি হয় অফলাইনেই হয় খুব বেছিভাগ কলেজত মানে অফলাইন হয় ফৰ্ম ফিল আপটো চ' তোমালোকে গৈ পেলাই তাতে ফৰ্ম ফিল আপ কৰি ছাবমিট কৰি গুচি আহিব পাৰিবা চ' এইকেইদিন অকণমান কষ্টটো হ'বই কাৰণ কলেজবোৰত মানে ইখনৰ পিছত সিখন একেলগৈ তেনেকৈ ফৰ্ম ফিল আপবিলাক হয় আৰু মানে কলেজবোৰত এনেকৈ ইখনৰ পিছত সিখন তেনেকৈ হৈ যায় মানে ডেটবিলাক ওচৰা ওচৰি আগা পিছাকেই হয় চ' যদি পৰাপক্ষত মানে যদি তুমি গুৱাহাটীত কৰিলা এপ্লাই তেনেহ'লে গুৱাহাটীত কেইখন কলেজ আছে একেলগেই হয় 2-3খনত তেতিয়া এবাৰতে গৈ কৰি আহিব পাৰিবা ডেটটো বেছি হেৰফেৰ নাথাকে মানে একেলগেই দিয়ে তেওঁলোকে আৰু কিছুমান কলেজত কি থাকে ন'টিচ নিদিয়ে ৱেবছাইটত গৈ চাব পাৰা ন'টিচ নিদিয়ে চ' তেওঁলোকৰ ফোন নাম্বাৰ থাকে ফোন নাম্বাৰ তোমালোকে এতিয়া ৰৈ নাথাকিবাই মানে এখন বহী উলিয়াই লোৱা বহীখনত মানে কোনকেইখন কলেজত আগৰ তোমালোকে হেৰি চাই ল'ব পাৰা কিমান মেৰিট লিষ্টৰলৈকে গৈছিলে OBC কিমানলৈকে গৈছিলে জেনেৰেলৰ কিমানলৈ গৈছিলে ST SC কিমান গৈছিলে সেইখিনি চাই ল'ব পাৰা আৰু এখন লিষ্ট বনাই লোৱা মানে মই তেনেকুৱা কৰিছিলোঁ লিষ্টখন বনাই পেলাই প্ৰাইভেট কলেজৰে হওক বা গভৰ্ণমেণ্ট কলেজৰে লিষ্টবিলাক বনাই লোৱা তাৰপিছত চব কলেজত এখন গৈ মানে তেওঁলোকৰ ৱেবছাইটত গৈ চোৱা যে কিবা ন'টিচ দিছে নেকি যদি ন'টিচ নাই দিয়া তেনেহ'লে ফোন নাম্বাৰ থাকে ফোন নাম্বাৰত তোমালোকে কণ্টেক্ট কৰিব পাৰিবা ফোন নাম্বাৰত গৈ চ' তেনেকৈ ফৰ্মবিলাক ষ্টাৰ্ট হয় আৰু সেনেকৈ চাই থাকিবা ৱেবছাইটটো চেক কৰিবই লাগিব নহ'লে মানে বহুতখিনি লষ্ট হৈ যায় আৰু লগতে ফোন নাম্বাৰ যদি ন'টিচ নিদিয়ে তেতিয়াহ'লে ফোন নাম্বাৰত কল কৰি সুধিব পাৰা যে আমাৰ আপোনালোকৰ কেতিয়াবা ফৰ্ম ফিল আপ হ'ব তেতিয়া তেওঁলোকে জনাই দিব চ' সেনেকেই হয় আকৌ গোটেইকেইখন কলেজত যিহেতু ফৰ্ম ফিল আপ বেলেগ বেলেগকৈ হয় তেওঁলোকৰ ফৰ্ম ফিল আপৰ ফিজো বেলেগ হয় কিছুমান কলেজত
বহুত হাই থাকে মানে 1000 rupees কিছুমান কলেজত যেনেকৈ বিশ্বনাথ চাৰিআলিত মই কৰিছিলোঁ তাতে 200 নে 100 লৈছিলে লগতে বাইহাটা কলেজত কৰিছিলোঁ তাত 100 rupees লৈছিলে চ' অনলাইন হ'লে ইমান প্ৰব্লেম নাই কিন্তু অফলাইন হ'লে মানে অহা যোৱাৰ খৰচো থাকে লগতে ফৰ্ম ফিল আপ কৰিবলৈও তাতে ফিজ দিবই লাগে চ' সেইটোৱে আৰু তোমালোকে চাই লোৱা কিমানকেইখনত কৰিব পাৰা বেছিকৈ কৰিব পালে খুবেই ভাল এখনত নাপালেও এখনত চান্স থাকে চ' এতিয়া মই তোমালোকক দেখাম কোনকেইখন গভৰ্ণমেণ্ট কলেজ কিমানকেইখন আছে আৰু প্ৰাইভেট কলেজ কিমানকেইখন আছে আৰু তাতে মই এপ্লাই কৰা কলেজকেইখনৰ অনলাইন হৈছিল নে অফলাইন হৈছিল সেই গোটেইসমূহ মই দেখুৱাই যাম চ' চাই ল'বা এতিয়া তোমালোকে ছিট পাইছা নে নাই সেইটো তোমালোকে ৱেবছাইটতে চেক কৰিব লাগিব তেওঁলোকে কলেজৰ পৰা মানে ফৰ্ম ফিল আপ হৈ যোৱাৰ পিছত তেওঁলোকৰ কলেজৰ পৰা মেৰিট লিষ্ট ওলায় চ' মেৰিট লিষ্টত যদি তোমালোকৰ নাম থাকে তেতিয়া তেওঁলোকে ডেট দিব যে এইখিনি ষ্টুডেণ্টৰ ইমান ডেটত হ'ব এডমিশ্যন চ' তোমালোকে গৈ এডমিশ্যন ল'ব লাগিব আৰু লগতে যদি তোমালোকে ৱেইটিং লিষ্টতো থাকা তেনেহ'লেও মানে তোমালোকে যাব লাগে মানে ৱেইটিং লিষ্টৰখিনিও আহে মানে এডমিশ্যনৰ ডেট দিয়ে চ' ৱেইটিং লিষ্টত থাকিলেও যাবা কাৰণ বহুত ল'ৰা ছোৱালীয়ে কি হয় বহুত ল'ৰা ছোৱালীয়ে ফৰ্ম ফিল আপ কৰে এখন কলেজত বহুতে কৰে কিন্তু ছিটটো এডমিশ্যনটো এখন কলেজতে লয় ন সেইকাৰণে এপ্লাই কৰাৰ সংখ্যা ল'ৰা ছোৱালী বেছি হয় কিন্তু এডমিশ্যন কমেই লয় সেইকাৰণে কি হয় ৱেইটিং লিষ্টত থকা ষ্টুডেণ্টখিনিও মানে ছিট পোৱাটো চান্স থাকে সেইকাৰণে ৱেইটিং লিষ্টত থাকিলে যাবা যিমান পাৰা তেতিয়া চান্সটো থাকে পোৱাৰ আৰু সেইটোৱে ক'ম নিজৰ সুবিধা অনুযায়ী কোনকেইখন কলেজত কৰিব বিচাৰা ফৰ্ম ফিল আপ তোমালোকে বাছি ল'বা আৰু সিমানে এতিয়া ব'লা মই তোমালোকৰ লিষ্টকেইখন দেখাওঁ চ' এই লিষ্টখন তোমালোকে চাব পাৰা ইয়াতে যিমানখিনি আসাম ইউনিভাৰ্চিটি ডিব্ৰুগড় আৰু গুৱাহাটী ইউনিভাৰ্চিটি কিমান কলেজ আছে সেইবোৰ এফিলিয়েটেড কলেজবোৰৰ ন'টিছ হয় এখন প্ৰথমখন আছে বিশ্বনাথ কলেজ অফ এডুকেশ্যন শোণিতপুৰ এখন প্ৰাইভেট কলেজ হয় তাৰপিছত বৰনগৰ BEd কলেজ বৰপেটা এইখনত কৰিব পাৰা নেশ্যনেল ইনষ্টিটিউট অফ টিচাৰ এডুকেশ্যন কামৰূপ এইখনো প্ৰাইভেট হয় ৰঙিয়া টিচাৰ্ছ ট্ৰেইনিং কলেজ কামৰূপ প্ৰাইভেট হয় কলেজ অফ এডুকেশ্যন নগাঁও প্ৰাইভেট হয় দেন বঙাইগাঁও BEd কলেজ এইখনো প্ৰাইভেট কলেজ অফ এডুকেশ্যন বক' কামৰূপ প্ৰাইভেট হয় কৃষ্ণ বৰা BEd কলেজ নগাঁও এখন প্ৰাইভেট হয় আৰু এখনত অনলাইন হৈছিলে তাৰপিছত কলেজ অফ এডুকেশ্যন খ্ৰীষ্টান বস্তি এইখনো প্ৰাইভেট হয় সুধাৰাণী দোলাইৰাম পাঠক কলেজ অফ টিচাৰ এডুকেশ্যন এখনো প্ৰাইভেট KRD কলেজ অফ এডুকেশ্যন ছয়গাঁও এখন প্ৰাইভেট কলেজ এইখনত অফলাইন হৈছিলে চিপাঝাৰ BEd কলেজ এইখনো প্ৰাইভেট হয় এইখনতো অফলাইন হৈছিলে ফৰ্ম ফিল আপ গোসাইগাঁও BEd কলেজ কোকৰাঝাৰ প্ৰাইভেট কলেজ আসাম শিক্ষণ পৰীক্ষণ মহাবিদ্যালয় কামৰূপ এইখনো প্ৰাইভেট কলেজ দক্ষিণ গুৱাহাটী BEd কলেজ প্ৰাইভেট কলেজ এইসমূহতো অফলাইন হৈছিলে ফৰ্ম ফিল আপ ধুবুৰী PGTC এখনো বাইহাটা চাৰিআলি BEd কলেজ এইখনতো অফলাইন হয় ফৰ্ম ফিল আপ ডক্টৰ অনিতা বৰুৱা শৰ্মা কলেজ অফ এডুকেশ্যন এইখনো এখন প্ৰাইভেট হয় আৰু এখনত ফৰ্ম ফিল আপ অফলাইন হয় ৱেষ্ট গুৱাহাটী কলেজ অফ এডুকেশ্যন এইখনো প্ৰাইভেট কলেজ এইখনতো অফলাইন হয় পাৰিজাত একাডেমি টিচাৰ অফ এডুকেশ্যন ইনষ্টিটিউশ্যন ডিব্ৰুগড় তাৰপিছত বৰপেটা BT কলেজ এইখনো এখন প্ৰাইভেট কলেজ RC চৌধুৰীয়া টিচাৰ ট্ৰেইনিং কলেজ এইখনতো অফলাইন হৈছিলে কিন্তু এতিয়া অনলাইনো হ'ব পাৰে বাৰু কলেজ অফ এডুকেশ্যন মৰিগাঁও এইখনো প্ৰাইভেট কলেজ এইখনতো অনলাইন হৈছিলে কলিয়াবৰ কলেজ অফ এডুকেশ্যন এইখনো প্ৰাইভেট কলেজ টিচাৰ্ছ ট্ৰেইনিং কলেজ মিৰ্জা এইখনো প্ৰাইভেট বা বজালী টিচাৰ্ছ ট্ৰেইনিং কলেজ এইখনো প্ৰাইভেট হয় দিয়মৰ্ণয় BEd কলেজ দৰং এইখনো প্ৰাইভেট তাৰপিছত এইখিনি হৈছে আসাম আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ এখন আছে প্ৰাগজ্যোতিষ BEd কলেজ পছৰীয়া কামৰূপ এইখনো এখন প্ৰাইভেট কলেজ হয় ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন এইখনো প্ৰাইভেট কলেজে হয় চ' বাণীকান্ত কলেজ অফ এডুকেশ্যন এইকেইখন হৈছে গভৰ্ণমেণ্ট কলেজ তাৰপিছতে আৰু এখন আছে শিক্ষণ মহাবিদ্যালয় CT তেজপুৰ নগাঁও এইখনো হৈছে গভৰ্ণমেণ্ট কলেজ টিচাৰ্ছ অফ এডুকেশ্যন কলেজ অফ টিচাৰ এডুকেশ্যন তেজপুৰ এইখন গভৰ্ণমেণ্ট হয় কলেজ অফ টিচাৰ এডুকেশ্যন CT মংগলদৈ এইখন হৈছে গভৰ্ণমেণ্ট কলেজ এইকেইখন যোনকেইখন দেখিছে এইকেইখন গভৰ্ণমেণ্ট কলেজ হয় চ' তোমালোকে চাই ল'বা কোনকেইখনত এপ্লাই কৰা আৰু এটা কথা যেতিয়া তোমালোকে অফলাইনটো কৈছোঁ অফলাইন যেতিয়া তোমালোকে ফৰ্ম ফিল আপ কৰিবলৈ যাবা তেতিয়া ডকুমেণ্টছ নিজৰ লাগিব তোমালোকে যিমান মাৰ্কছ পাইছা তোমালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ এণ্ট্ৰেঞ্চটোত কিমান মাৰ্কছ পাইছা সেই মাৰ্কছটোৰ এটা স্ক্ৰীনশ্বট ৰাখি তাৰে প্ৰিণ্ট আউট তোমালোকে নিব লাগিব লগতে লাগে ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট লাগে
আৰু মানে গোটেই লৈ যাবা চব কলেজতে ধৰি দিয়ে কি লাগিব কিছুমানৰ আধাৰ কাৰ্ড পান কাৰ্ড বা তেনেকৈ কি লাগিব চব কলেজত ধৰি দিয়ে বিশেষকৈ তোমালোকে যোনটো মাৰ্কছ পাইছা গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত সেইখন মেইনলি লাগিব লগতে লাগিব ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন তো চব কলেজৰ তেনেকৈ চাই ল'বা ৱেবছাইটত কি লিখা আছে কি ডকুমেণ্টছ লাগিব বা কল কৰি সুধি ল'বা চ' মই ভাবোঁ তোমালোকে বুজি পাইছা তাৰ উপৰি যদি তোমালোকৰ কিবা কনফিউজন আছে নিশ্চয় কমেণ্ট বক্সত জনাবা চ' আজিৰ ভিডিঅ'টো ইমানেই আছিলে আই হোপ তোমালোকৰ বাবে হেল্পফুল হ'ল তেনেহ'লে নেক্সট ভিডিঅ'ত লগ পাম আজিলৈ আহিছোঁ বাই